এই ভিডিওটো আপোনালোকে চাই লওক, তাৰ পিছত মই কৈ আছো। আমার একটা বাজে ভিডিও কিছু 13 তারিখ থেকে সোশ্যাল মিডিয়ায় খুবই পরিমাণে ভাইরাল হচ্ছে, তো ভিডিওটা নিয়ে আমি খুবই লজ্জিত। অ্যাকচুয়ালি ভিডিওটা আমি করেছিলাম, করার কারণ ছিল আমি আমার বয়ফ্রেন্ড একটা রুমে ছিলাম, আমরা টাইম স্পেন্ড করছিলাম, তো সেইভাবে মজায় মজায় আমরা ভিডিওটা করেছিলাম। যিসকল ভাইয়ে এতিয়াও ফেচবুক পেজটোত ফ'ল' কৰা নাই, ফেচবুক পেজটোত ফ'ল' কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। বহুতে মোক ফোন কৰি আছে, বহুতে মোক মেছেজ কৰি আছে, দাদা ভিডিঅ'টো ক'ত পাম আৰু কেনেকৈ পাম, ভিডিঅ'টো আপোনাৰ লগত আছে নেকি? হয়, ভিডিঅ'টো মোৰ লগত আছে, বাট মই ভিডিঅ'টো দিব নোৱাৰিম। আৰু এই কাৰণেই দিব নোৱাৰিম, ল'ৰাটোৱে আৰু ছোৱালীজনীয়ে ভুল কৰি হয়তো ভিডিঅ'টো কৰিছে, আৰু ভিডিঅ'টো যেনেকৈ নহওক ভিডিঅ'টো ভাইৰেল হৈছে। চ' আৰু এইবিলাক বস্তু লৈ ইমান লাগি থাকিব নালাগে। আৰু আজিৰ এই ভিডিঅ'টো বনাই দিয়া একমাত্ৰ উদ্দেশ্য হ'ল, যোৱাকালিৰ পৰা মোৰ মোবাইলত কমচে কম 200-300টা ফোন আহিছে, দাদা এই ভিডিঅ'টো দিয়া। হয়, ভিডিঅ'টো মোৰ লগত আছে, বাট ভিডিঅ'টো মই দিব নোৱাৰিম। চ' সেইকাৰণে আজিৰ এই ভিডিঅ'টো বনাই দিলোঁ। আজি অসমৰ প্ৰত্যেকজন মানুহে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলো মানুহে আজিৰ এই ভিডিঅ'টো দেখা পায়। তো সকলোৱে ভালে থাকক, শান্তিত থাকক আৰু আমাৰ কাৰণে দোৱা কৰক।